বছৰৰ শেষৰটো দিনৰ লগতে 2025 বৰ্ষক আদৰণি প্ৰস্তুতিক অধিক সুন্দৰভাৱে উদযাপন কৰি সুৰক্ষিতভাৱে ঘৰ গৈ পাবলৈ বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিভাগে। নৱবৰ্ষত আনন্দ উদযাপনৰ সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়াল জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ সতৰ্কতা তথা সাৱধান বাণী প্ৰকাশ কৰিছে সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই। ড্ৰাইভাৰ আছে বা ৰাছ ড্ৰাইভিং যোনে দণ্ড চালক তেওঁলোকক আমি পালে কেতিয়াবা পালে বাহনসমূহ টু হুইলাৰসমূহ জব্দ কৰাৰ পেৰেণ্টছসকলক আমি কল কৰোঁ। তেওঁলোকক আমি এটা কাউন্সিলিং দিওঁ, তেওঁলোকক এটা এলাৰ্টনেছ আমি এটা দিওঁ যে আপোনালোকৰ দায়িত্ব পেৰেণ্টছ হিচাপে আপোনালোকে নিজৰ ল'ৰা ছোৱালীবোৰক মন দিয়ক যাতে এনেকৈ ৰাছ ড্ৰাইভিং কৰি নিজৰ জীৱনটোৰ লগতে আনৰ জীৱন বিপদাপন্ন নকৰে। কাউন্সিলিং কৰোঁ আৰু তাৰ উপৰিও যদি আগন্তুক দিনৰ আৰু কিছুমান এনেকুৱা ধৰণৰ আমি কেছ পাওঁ নিশ্চয়ভাৱে আমি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিম। আমি হয় সেইটোৱে অলপ আগতে আপোনাক এইটো জনাইছোঁ যে বিশেষকৈ গাৰ্জেনসকল বা অভিভাৱকসকলক আমি এইটো আহ্বান জনাওঁ যে আমাৰ এইটো এটা বিভাগ হিচাপে পুলিচ প্ৰশাসন জিলা প্ৰশাসন হওক বা বিভাগৰ আমাৰ যেনেকৈ দায়িত্ব আৰু দায়িত্ব আপোনালোকৰ গাৰ্জেন হিচাপে আপোনালোকৰ আছে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীসমূহক তীক্ষ্ণ নজৰ দিয়ক, বিশেষকৈ দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰক আৰু লগতে যাতে তেওঁলোকে ৰাছ ড্ৰাইভিং নকৰে, ষ্টাণ্ট নকৰে, কাৰণ তেওঁলোকৰ লগতে আনৰ জীৱনো বিপদাপন্ন কৰিব পাৰে। সেইটো ক্ষেত্ৰত নজৰ দিয়ক আৰু নিৰ্দেশ মৰ্মে আপোনালোক মুখ্যমন্ত্ৰী ডাঙৰ নিৰ্দেশ দিয়া হৈছে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে, আমাৰ ফালৰ পৰা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনে কৰিব পাৰে, আমাকো প্ৰয়োজন নহয় এনেকুৱা ধৰণৰ খালী প্ৰমাণ সহকাৰে আপোনালোকে দিয়ক, উইথ নাম্বাৰ প্লেট দিব লাগিব, কাৰণ আমাৰ এভিডেন্সটো বহুত প্ৰয়োজনীয়। বিভাগে যি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আছে আমি গ্ৰহণ কৰিম। সমাজৰ প্ৰতিজন ব্যক্তিয়ে যে নিজৰ লগতে আনৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰি দুৰ্ঘটনামুক্ত কৰি ৰাখিবলৈ যোৰহাটৰ সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই আহ্বান জনাইছে। লগতে তেওঁ কয় যে তেওঁ উদণ্ড বাইক চলোৱা, অধিক গতিৰে গাড়ী চলোৱা আৰু সুৰাপান কৰি যান বাহন চলোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ নৱবৰ্ষৰ সময়ত চালকসকলে নিজ পৰিয়ালৰ লগতে আন লোকৰ জীৱনৰ মূল্য বুজি যান বাহন নিয়ম মানি চলিব লাগে বুলি তেওঁ উল্লেখ কৰিছে। জীৱন সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে হেলমেট আৰু ছিট বেল্টৰ ব্যৱহাৰ, গাড়ীৰ গতি নিয়ন্ত্ৰণত ৰখা আৰু সম্পূৰ্ণৰূপে সুৰাপান পৰিহাৰ কৰি গাড়ী চলোৱাৰ পৰামৰ্শ দিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট লাইভ অসম। ক্ষেত্ৰৰ মতে আমাৰ জৰিমনা 10,000 টকা পৰ্যন্ত হয় আৰু 3 মাহৰ বাবে তেওঁলোকৰ লাইচেঞ্চসমূহ জব্দ কৰি ছাছপেণ্ড কৰা হয়। আৰু লগতে আপোনাৰ হেলমেটৰ যোনটো অফেন্স সেইটো 1000 আণ্ডাৰ ছেকশ্যন 194D 1000 ৰুপিজৰ ফাইন হয়। আৰু আপোনাক জনাওঁ যে এই যোনটো উইদাউট হেলমেটৰ যেতিয়া আমি অফেন্স ডিটেক্ট কৰা হয় তাতো কিন্তু ড্ৰাইভিং লাইচেঞ্চ ছাছপেনশ্যন 3 মাহৰ কাৰণে ছাছপেনশ্যন কৰাৰ প্ৰভিজন আছে আমাৰ আইনত। ৰিপৰ্টাৰ লাইভ